হিয়ামঠু জুবিন গাৰ্গদেৱৰ ন্যায়ৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে আজি দিনজোৰা অনশন কাৰ্যসূচী পালন কৰিছে। সেই মৰ্মে আমি আজি তিনিচুকীয়া জিলা সমিতিয়ে আজি অনশন কাৰ্যসূচী পালন কৰিছোঁ যে আচলতে জুবিন দাই ন্যায় পাবই লাগিব। আচলতে অসমৰ ৰাইজে ন্যায় বিচাৰিছে আৰু ন্যায় পাবই লাগিব। আচলতে আমাৰ জুবিন দাৰ আচলতে মৃত্যুত আচলতে নানা ধৰণৰ অভিযোগবিলাক আহিছে, গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগিব। আচলতে দোষীক শাস্তি পাবই লাগিব। দোষীয়ে যাতে কোনো কাৰণতে আইনৰ যোগেদি হাৰি যাব নোৱাৰে তাৰ কাৰণে SIT গঠন কৰি দিয়া আমাৰ যিটো গোট তেওঁলোকে ব্যৱস্থা কৰিব লাগিব যাতে দোষীয়ে শাস্তি পাব কাৰণে। আৰু দ্বিতীয় কথাটো হ'ল যে আচলতে অসমৰ ৰাইজে জুবিন দাৰ ন্যায়টো বিচাৰিছে আৰু পৰিয়ালবৰ্গই বিচাৰিছে, জুবিন দাৰ অনুৰাগীসকলে বিচাৰিছে, আমিও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছোঁ। সেইকাৰণে সমগ্ৰ অসমতে আজি আচলতে ন্যায়ৰ দাবীত আজি আচলতে অনশন কাৰ্যসূচী পালন কৰিছোঁ। আজি সন্ধিয়ালৈ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে প্ৰতিটো ঘৰত প্ৰতিখন দোকানত এখন বন্তি প্ৰজ্বলন কৰি জুবিন দাৰ ন্যায়ৰ কাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আচলতে জুবিন দাৰ ন্যায় পাবই লাগিব। জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি থাকিব। আচলতে সমগ্ৰ অসমৰ ৰাইজে জুবিন দাৰ আচলতে মৃত্যুত আচলতে কেনেকৈ হৈছিল ছিংগাপুৰত গোটেই কথাটো আচলতে পুংখানুপুংখনকৈ জানিব বিচাৰিছে। আচলতে এতিয়া পলম হৈছে, তথাপিতো কিন্তু জুবিন দাৰ আচলতে প্ৰকৃত সত্যটো কিন্তু ওলাব লাগিব। তাৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা অসমৰ ৰাইজে হওক বা ভাৰতবৰ্ষৰ ৰাইজে কিন্তু এই ন্যায়ৰ কাৰণে কিন্তু যুঁজ দি যাব। এই কথাটোৱে আজি আমি অনশন কাৰ্যসূচী পালন কৰিছোঁ। গতিকে যিকোনো প্ৰকাৰে জুবিন দাৰ ন্যায় পাব লাগিব আৰু জুবিন দাৰ আত্মা সদগতি আমি কামনা কৰিছোঁ আৰু জুবিন দাৰ অমৰ হৈ থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।